ছয় জনগোষ্ঠীক জনজাতিকৰণক লৈ এখন প্ৰতিবেদন যোৱাকালি প্ৰকাশ কৰিছে আৰু আমি মধ্য অসম কোজাজবংশী ছাত্ৰ সন্থাই পোনপ্ৰথমতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্থানীয় মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি মৰিগাঁও সমষ্টিৰ বিধায়ক মহোদয়কো আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ ভূমিপুত্ৰ ছয় জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া যি জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধানৰ উদ্দেশ্যে যোৱাকালি এখন তেওঁলোকে প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত আমি কোজাজবংশীসকলে ছয় জনগোষ্ঠীৰ লগতে আমি কোজাজবংশীসকল জনজাতি তালিকাভুক্ত হিচাপে আমাক ST ভেলী হিচাপে আমাক তেওঁলোকে তাত আমাক সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সেই সমগ্ৰ ঘটনাটোৰ কাৰণে আচলতে আজি আমি সংবাদমেলখন আমি আয়োজন কৰিছোঁ। প্ৰথম কথা হ'ল আমি বিচাৰোঁ যে এই প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত হ'ব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, আমি দেখিছোঁ, পূৰ্বতেও দেখিছোঁ, অসমৰ বিভিন্ন সময়ত অসমৰ বিভিন্ন আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে হওক আমাৰ এই ভূমিপুত্ৰ কোজাজবংশীকে লোকসকলকে ধৰি ছয় জনগোষ্ঠীক প্ৰতাৰণা আৰু প্ৰবঞ্চনাই কৰি আহিছে। গতিকে আমি আশাবাদী যোৱাকালি প্ৰতিবেদনতে সীমাবদ্ধ নাথাকি ২৬ৰ নিৰ্বাচনী টোপ হিচাপে যাতে ব্যৱহাৰ নহয়, এইখন যাতে বিললৈ ৰূপান্তৰিত হয় আৰু ছয় জনগোষ্ঠীৰ আশা আৰু আকাংক্ষাক এই বিলখনৰ জৰিয়তে যাতে আমি পূৰ্ণাংগ ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰে অসম চৰকাৰে আৰু অসমৰ সমূহ ছয় জনগোষ্ঠীৰ লাখ লাখ জনসাধাৰণক যাতে উপকৃত কৰিব পৰাকৈ যাতে এই বিলখন যাতে প্ৰকৃতাৰ্থত যাতে বিললৈ ৰূপান্তৰিত হয়, তাৰ আমি কামনা কৰিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ সন্মানীয় সকলো মন্ত্ৰী বিধায়কসকলক আমি আহ্বান জনাইছোঁ যাতে এই প্ৰতিবেদনখন আপোনালোকে অনতিপলমে বিললৈ ৰূপান্তৰিত কৰক। আমাৰ এইটো মাজে মাজে শংকা হয় যে প্ৰতিবেদনখন তেওঁলোকে কালি প্ৰকাশ কৰিছে, কিন্তু পৰৱৰ্তী সময়ত এইখন নিৰ্বাচনটো পাৰ কৰাৰ পিছত এইখন কিবা কাৰণত মানে অফ হৈ যাব নেকি, বা আমাৰ এই যি আশা আকাংক্ষা এইবিলাক অফ হৈ যাব নেকি, আমাৰ আকৌ আমি সংগ্ৰামৰ মাজলৈ উভতিব লাগিব নেকি, আৰু সেই কথাটো আমাৰ এটা শংকা নিশ্চয় আছে। আৰু আমি এই কথাটো আজি সংবাদমেলৰ জৰিয়তে তাকো আমি ক'ব বিচাৰিছোঁ যে আমি জনজাতিকৰণটো পূৰ্ণাংগ পৰ্যায়ত নোপোৱালৈকে আমাৰ সংগ্ৰাম চলিব। আমি ২৬ৰ নিৰ্বাচনলৈকে আমি আশাৰে বাট চাই আছোঁ। এই ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ যি ST বা আমাক যি জনজাতিকৰণৰ ক্ৰাইটেৰিয়াৰ মাজত সোমোৱাইছে, এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমাপ্ত কৰিব লাগিব। অন্যথা আমি আকৌ বুলি ক'লে আচলতে ভুল হ'ব, যিহেতু বছৰ বছৰ ধৰি আমাৰ সংগ্ৰাম চলি আহিছে জনজাতিকৰণৰ কাৰণে। আমাৰ সংগ্ৰাম চলি থাকিব, অনাগত দিনতো চলিব। আমি প্ৰয়োজন সাপেক্ষে আমি ন' ST ন' ভোট ক'বলৈ বাধ্য হ'ম যদি আমাক চৰকাৰে এই প্ৰতিবেদনখন যদি বিললৈ ৰূপান্তৰিত নকৰে। দ্বিতীয়তে আৰু এটা কথা আমি আজি আপোনালোকৰ আগত আপোনালোকৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে কোজাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত যেতিয়াই অসম চৰকাৰে কিবা এটা পদক্ষেপ হাতত লয়, সেইখিনি সময়তে কিন্তু এছামে আমাৰ এই ছয় জনগোষ্ঠীক বিৰোধিতা কৰিবলৈ তেওঁলোকে ৰাজপথ কঁপাই তেওঁলোকে সংগ্ৰাম কৰে। আমি তেওঁলোককো আজি এই সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ, আমি সকলো ককাই ভাই, আমি কোৱা নাই যে আপোনালোকৰ পৰা কাঢ়িবলৈ আমাক দিয়ক, আমি সেইটোও কোৱা নাই। আমি কৈছোঁ যে আপোনালোকৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ প্ৰদান কৰক। তাৰ পাছতো ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাৰ উদ্দেশ্যে আপোনালোকে যদি এইবিলাক কৰিছে, তাৰ পৰা আপোনালোকক কৰজোৰে অনুৰোধ জনাইছোঁ সেইবিলাক নকৰিব। আমিও আপোনালোকৰ ককাই ভাই, আপোনালোকো আমাৰ ককাই ভাই, আমি একেই তেজ মঙহৰ মানুহ। গতিকে ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান কৰা হয়, তেতিয়াহ'লে আমি ভাবোঁ অসমখন সুৰক্ষিত হ'ব। অসমখনক ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত অসমখনক যদি কিবা কাৰণত জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰে, অসমত আমি এজন খিলঞ্জীয়া মুখ্যমন্ত্ৰী পাম, জনজাতীয় মুখ্যমন্ত্ৰী পাম, আৰু অসমখন যুগ যুগান্তৰলৈ আমাৰ সুৰক্ষিত হৈ থাকিব। কিন্তু তাকে নকৰি বিধি পথালি দিয়া কাৰ্যত আমি অকণমান মনোকষ্টও পাইছোঁ। গতিকে তেনেকুৱাও নকৰক। যোৱাকালি আপোনালোকে দেখিছে কোকৰাঝাৰ আমাৰ BTC সচিবালয়ত গৈ ছাত্ৰ ছাত্ৰীসকলে যি মানে আচবাবকে আদি কৰি বিভিন্ন তেওঁলোকে ধ্বংসলীলা কৰিছে, সেইটো আচলতে এখন প্ৰকৃততে গণতন্ত্ৰ দেশত সেইবিলাকে শোভা নাপায়। কাৰোবাৰ কিবা ক'বলগীয়া আছে আপোনালোকে গণতান্ত্ৰিক মাধ্যমেৰে ক'বলৈ চেষ্টা কৰক, কিন্তু এনেকৈ যদি বাৰে বাৰে আপোনালোকে ছয় জনগোষ্ঠীক বিৰোধিতা কৰে, আমি বুজিম কি যে আপোনালোকে আমাক প্ৰকৃতত আপোনালোকে আমাক শত্ৰু বুলি জ্ঞান কৰিছে। কিন্তু আমি ভাবোঁ যে আমি কিন্তু আপোনালোকক শত্ৰু বুলি নাভাবোঁ, আপোনালোক আমাৰ সহোদৰ ককাই ভাই। গতিকে তেনেকুৱা কাণ্ড কাৰখানাৰ পৰা আপোনালোকে বিৰত থাকক। ছয় জনগোষ্ঠীক আপোনালোকে বিৰোধিতা কৰাৰ কোনো উদ্দেশ্য নাই। আমি বিচাৰোঁ অসমীয়াই মূৰ তুলি জীয়াই থাকক, অসমখন খিলঞ্জীয়া ৰাজ্য হওক, অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া মানুহে বুকু ডাঠ কৰি মূৰ থিয় কৰি জীয়াই থাকক, মূৰ তল কৰি যাতে কোনো জীয়াই থাকিব নালাগে। গতিকে আমি এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ, অসম চৰকাৰলৈ পুনৰবাৰ আমি আহ্বান জনাইছোঁ, অসমখনক খিলঞ্জীয়া ৰাজ্য হিচাপে ঘোষণা কৰক, জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰক, আৰু অসমত ইনাৰ লাইন পাৰ্মিট তেওঁলোকে প্ৰৱৰ্তন কৰক। ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিলেই অসমত যিটো দেশী বিদেশী প্ৰব্ৰজন, সেই প্ৰব্ৰজনটো ৰোধ হ'ব। আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগে লগে আচলতে কি হ'ব, অসমখন আমি অসমীয়াসকল আমি সুৰক্ষিত হৈ ৰ'ম। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ পুনৰবাৰ ধন্যবাদো জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি তেওঁক
অন্তৰৰ পৰা আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে যিখন প্ৰতিবেদন আপোনালোকে কালি প্ৰকাশ কৰিছে এই প্ৰতিবেদনতে সীমাবদ্ধ নাৰাখি ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইখনক আপোনালোকে বিললৈ ৰূপান্তৰিত কৰি ৬ জনগোষ্ঠীৰ লাখ লাখ জনতাক আপোনালোকে